নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে জনাইছোঁ স্বাগতম। প্ৰত্যেক বছৰে মে' মাহৰ শেষৰ ফালে আৰু জুন মাহৰ আৰম্ভণিতে তীব্ৰ তাপৰ এক বিশেষ পৰ্যায় হয় আৰু যাক কোৱা হয় নৌতপা। ভাৰতীয় পঞ্জিকা অনুসৰি এই সময়ছোৱা সূৰ্যই ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰাৰ পৰা আৰম্ভ হৈ মুঠ 9টা দিনলৈ থাকে আৰু এই দিনবোৰক আটাইতকৈ গৰম আৰু জুইকুৰাৰ দিন বুলি গণ্য কৰা হয়। নৌতপা প্ৰকৃততে কি, নাইবা ইয়াৰ আঁৰৰ বৈজ্ঞানিক আৰু জ্যোতিষিক কাৰণ কি, আৰু এই তাপ নহ'লে ইয়াৰ ক্ষতি কি হ'ব, নাইবা এই তাপ হ'লে ইয়াৰনো ক্ষতি কি হ'ব, সেই কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ নৌতাপ মানেনো কি। নৌতাপৰ অৰ্থ হৈছে 9 দিনৰ গৰম। ইয়াৰ আৰম্ভণি হয় যেতিয়া সূৰ্যই ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰে, যিটো সাধাৰণতে 25 মে'ৰ আশে-পাশে হয় তথা পৰৱৰ্তী 9 দিনলৈ সূৰ্যৰ ৰশ্মি পোনে পোনে পৃথিৱীত পৰি অত্যন্ত গৰমৰ সৃষ্টি হয় আৰু ইয়াকে সাধাৰণভাৱে কোৱা হয় নৌতাপ। এতিয়া ব'লকচোন জানি লওঁ নৌতাপৰ সময়ত কিয় জুইৰ বৰষুণ হয় বুলি কোৱা হয়। প্ৰথমেই হৈছে প্ৰত্যক্ষ সূৰ্যৰ ৰশ্মি। এই সময়ত সূৰ্য ক্ৰান্তীয় কৰ্কট অংশৰ দিশে আগবাঢ়িছে, যাৰ ফলস্বৰূপে ভাৰতৰ বেছিভাগ ঠাইতে সূৰ্যৰ ৰশ্মি অধিক তীব্ৰভাৱে পৰে আৰু সেয়েহে এই নৌতাপৰ দিনকেইটাতে অত্যধিক গৰম হয় বুলি জনা যায়। ৰোহিণী নক্ষত্ৰৰ প্ৰভাৱ। জ্যোতিষৰ মতে ৰোহিণী নক্ষত্ৰ চন্দ্ৰৰ প্ৰিয় নক্ষত্ৰ, কিন্তু যেতিয়া সূৰ্যৰ তাত প্ৰৱেশ কৰে তেতিয়াই ই অগ্নি মৌলৰ প্ৰভাৱ আনে, যাৰ ফলস্বৰূপে উষ্ণতা বৃদ্ধি পায়। তৃতীয় কাৰণটো হৈছে বায়ুমণ্ডলৰ চাপ। তাপৰ বাবে মাটিৰ পৃষ্ঠভাগ গৰম হৈ পৰে আৰু বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত তাপৰ তৰংগৰ সৃষ্টি হয় আৰু বায়ুমণ্ডল শুকাই পৰে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ নৌতাপ নহ'লে কি কি ক্ষতি হ'ব পাৰে। এই তাপ যিমানেই অসুবিধাজনক যেন লাগে, প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে কিন্তু ই সমানেই প্ৰয়োজনীয়। নৌতাপ কিয় প্ৰয়োজনীয় তাৰ বাবে জানিবলৈ হ'লে প্ৰথমেই জানিব লাগিব যে বাৰিষাৰ বাবে প্ৰস্তুতি। নৌতাপৰ তাপৰ ফলতেই সাগৰৰ পানী দ্ৰুতগতিত বাষ্পীভৱন হয় আৰু যাৰ ফলতে ডাৱৰৰ সৃষ্টি হয় আৰু সেই ডাৱৰেই বাৰিষাৰ সময়ত বৰষুণ আনে। দ্বিতীয়তে কৃষিৰ ওপৰত প্ৰভাৱ। নৌতাপৰ সময়ত যদিহে গৰম কম হয় তেনেহ'লে বাৰিষা দুৰ্বল হ'ব পাৰে, যাৰ ফলস্বৰূপে ধান, কপাহ আৰু চুপাৰীৰ দৰে শস্যৰ ক্ষতি হ'ব পাৰে। তৃতীয়তে হৈছে ৰোগৰ আশংকা। আৰ্দ্ৰতা আৰু কম তাপৰ ফলত বেক্টেৰিয়া আৰু ভাইৰাছ বৃদ্ধি পায়, যাৰ ফলস্বৰূপে ঋতুভিত্তিক ৰোগ বৃদ্ধি হ'ব পাৰে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে নৌতাপৰ গৰমৰ পৰা আপুনি কেনেকৈ হাত সাৰিব পাৰিব। নৌতাপৰ গৰমৰ পৰা আপুনি হাত সাৰি থাকিবলৈ হ'লে পুৱা 11 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত ঘৰৰ বাহিৰলৈ সদ্যহতে নোলাব, নাইবা কমকৈ ওলাব। অত্যাধিক পানী খাব লাগে আৰু লঘু তথা সহজে হজম হোৱা খাদ্য খাব লাগে। শৰীৰটো ঢাকি ৰাখক, লগতে ছানস্ক্ৰীন ব্যৱহাৰ কৰক। ঘৰখন শীতল কৰি ৰখাৰ ব্যৱস্থা যেনে পৰ্দা লগোৱা, মাটিৰ পাত্ৰৰ পৰা পানী খোৱা ইত্যাদি। নৌতাপ প্ৰকৃতিৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়া যিয়ে তাপৰ শিখৰক সূচায়, যদিও এই শিখৰটোৱে ভৱিষ্যতে বৰষুণৰ সৃষ্টি কৰে আৰু এই 9-দিনীয়া তপস্যাই আমাক আগন্তুক দিনবোৰৰ বাবে প্ৰস্তুত কৰে। গতিকে সেয়া বাৰিষাই হওক নাইবা খেতিৰ বতৰেই হওক, গতিকে নৌতাপ যিমানেই বেয়া সিমানেই কিন্তু আমাৰ কাৰণে খুব বেছি প্ৰয়োজনীয়। যিহেতুকে আজিৰ এই ভিডিঅ'টোত গৰমৰ বিষয়ে আলোচনা কৰি আছোঁ, গতিকে আমি গৰমৰ পৰা হাত সাৰিবলৈ সদ্যহতে ব্যৱহাৰ কৰা বিশেষ বস্তুটোৱে হৈছে ফেন, লগতে কুলাৰ নাইবা AC, কিন্তু বেছি সংখ্যক মানুহে ব্যৱহাৰ কৰা বস্তুটোৱে হৈছে ফেন। গ্ৰীষ্মকালত ফেনখন আমাৰ 24 ঘণ্টাই চলি থাকে। বহু ঘৰ আৰু দোকানত ফেনখন অবিৰতভাৱে চলি থাকে। এনে পৰিস্থিতিত মানুহে চিন্তা কৰে যে তেওঁলোকৰ ফেনখন অতিমাত্ৰা গৰম হ'ব পাৰে নেকি, নাইবা জ্বলি যাব পাৰে নেকি। এনে পৰিস্থিতিত ঘৰত লগোৱা ফেনখন কিমান ঘণ্টাৰ পাছত ছুইচ অফ কৰিব লাগে সেই কথাটো খুবেই জৰুৰী।
প্ৰথমে বুজি লওক যে ফেনখন কেনেকৈ গৰম হয়। আচলতে যেতিয়া আপোনাৰ ফেনখন চলি থাকে তেতিয়া ইয়াত স্থাপন কৰা মটৰটোৱে বিদ্যুতক গতিলৈ ৰূপান্তৰিত কৰে আৰু যাৰ বাবে ফেনৰ ভিতৰত তাপ উৎপন্ন হয় আৰু ইয়াৰ বাবেই ফেনখন বহুবাৰ জ্বলি যায়। এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে প্ৰকৃততে আমি দিনত ফেনখন কিমান সময় চলাব পাৰোঁ। বিশেষজ্ঞসকলৰ মতে যদিহে আপুনি চিলিং ফেনখন অবিৰতভাৱে চলাই আছে তেনেহ'লে প্ৰত্যেক 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ মূৰে মূৰে কমেও 1 ঘণ্টাৰ বাবে আপুনি ফেনখন বন্ধ কৰিব লাগে। যদিহে আপুনি এনে নকৰে তেনেহ'লে আপোনাৰ ফেনখন দ্ৰুতগতিত ক্ষতিগ্ৰস্ত হ'ব পাৰে, যাৰ ফলস্বৰূপে ইয়াৰ ভিতৰৰ ৱাৰিংটো জ্বলি যাব পাৰে আৰু এই কাৰণে যেতিয়াই চিলিং ফেন কিনিব তেতিয়াই ডাঙৰ ব্ৰেণ্ডৰ পৰা ল'বলৈ চেষ্টা কৰক। যদিহে আপুনি বিচাৰে যে আপোনাৰ ফেনে ভাল বায়ু প্ৰদান কৰক আৰু লগতে কম বিদ্যুৎ খৰচ কৰক তেনেহ'লে আপুনি কিছুমান কথা মনত ৰাখিব লাগিব। ইয়াৰ বাবে প্ৰথমে আপুনি প্ৰত্যেক মাহে ফেনৰ যিখন ব্লেড আছে সেই ব্লেডখন পৰিষ্কাৰ কৰক। আৰু ইয়াৰ লগতে আপুনি চেষ্টা কৰিব যে কোঠাটোত যাতে ফেনখন বৰ বেছি ওখকৈ স্থাপন কৰা নহয়। যদিহে ফেনখন বেছি ওখকৈ স্থাপন কৰা হয় তেনেহ'লে আপুনি কমকৈ বায়ু পাব আৰু আপুনি প্ৰয়োজনতকৈ বেছি ফেন ব্যৱহাৰ কৰিব লাগিব। গতিকে ইমানখিনিয়ে আছিল কেইটামান গুৰুত্বপূৰ্ণ কথা। আজি আপোনালোকৰ লগত 2টা গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব আৰু গৰম দিনৰ কাৰণে এই ভিডিঅ'টো আপোনাৰ বহুত বেছি জৰুৰী হ'ব আৰু আনৰো সুবিধা হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।